আপোনালোক সকলোকে আন্তৰিক অভিনন্দন জ্ঞাপন কৰি নামঘোষা পাঠ আৰু ভাঙনি কৰিবলৈ আগবাঢ়িছোঁ। সৰ্বপ্ৰথমে শৰীৰৰ খাদ্যক ভোজন, আত্মাৰ খাদ্যক ভজন বোলে। খাদ্য খালে লগে লগে তিনিটা কাম সমাধা হয়, যেনে মনৰ তুষ্টি, দেহৰ পুষ্টি আৰু ক্ষুধা নিবাৰণ। ভোজন কৰিলে শৰীৰ পুষ্ট হয় আৰু শাৰীৰিকভাৱে শক্তিশালী তথা বলৱান হয়। ঠিক সেইদৰে আত্মাৰো খাদ্য আছে, যি খাদ্য খালে আত্মা অতিকে বলৱান হয়। আমাৰ দেহত 9খন দুৱাৰ আছে আৰু এই দুৱাৰ মাধ্যমেৰে আমি খোৱা আহাৰ 100ৰ ভিতৰত 99% শৰীৰৰ পৰা বাহিৰ ওলাই আহে। মাত্ৰ এভাগহে শৰীৰে গ্ৰহণ কৰে। আনহাতে আত্মাৰ দুৱাৰ নাই বাবে আত্মাৰ খাদ্য খালে ই ওলাই আহিব নোৱাৰে। সেইকাৰণে আত্মা সহজতে অতি বলৱান হৈ উঠে। ভজন মানে ভজনা কৰা, কায় বাক্য মানে শুদ্ধ চিত্ৰে প্ৰভু ভগৱন্ত কৃষ্ণক ভজনা কৰিলে আত্মিকভাৱে মহাবলৱান হয়। আত্মাৰ খাদ্য হ'ল প্ৰভু ভগৱন্তৰ নাম। আকৌ কৈছোঁ, আত্মাৰ খাদ্য হ'ল প্ৰভু ভগৱন্তৰ নাম। এতিয়া আহোঁ নামঘোষাৰ 33 নং ঘোষাভাগলৈ। 33 নং ঘোষাভাগ হ'ল শুনা পৰমাৰ্থ তত্ত্ব শ্ৰীমন্ত শংকৰ মত ধৰিও ক সৰ্জন সকল হৰিৰ কীৰ্তন কৰি সুখে সংসাৰ কতৰি পাইবা ভক্তি পৰম নিৰ্মল ৰাম পাইবা ভক্তি পৰম নিৰ্মল। শুনা পৰমাৰ্থ তত্ত্ব শ্ৰীমন্ত শংকৰ মত ধৰিও ক সজ্জনসকল হৰিৰ কীৰ্তন কৰি সুখে সংসাৰ কতৰি পাইবা ভক্তি পৰম নিৰ্মল। এই ঘোষাভাগৰ ভাঙনি ভাগ হ'ল, হে সজ্জনসকল শুনা, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ মতেই পৰমাৰ্থ তত্ত্ব। এই মত সকলোৱে গ্ৰহণ কৰি হৰিনাম কীৰ্তন কৰিলে সুখে সংসাৰ তৰিবা আৰু নিৰ্মল ভক্তি লাভ কৰিবা। এতিয়া আহোঁ 34 নং ঘোষাভাগলৈ। 34 নং ঘোষাভাগ হ'ল শুনা সভাসদ ছয় নিৰিবা শাস্ত্ৰৰ হৰি গুণ ভাগৱত সাৰ সাধু সংগ অনুসৰা শ্ৰৱণ কীৰ্তন কৰা পৰিহৰা পাখণ্ড আচাৰ
ৰাম পৰিহৰা পাখণ্ড আচাৰ শুনা সভাসদ ছয় নেৰিবা শাস্ত্ৰৰ নয় হৰিগুণ ভাগৱত সাৰ সাধু সংগ অনুসৰা শ্ৰৱণ কীৰ্তন কৰা পৰিহৰা পাখণ্ড আচাৰ। এই ঘোষাভাগৰ ভাঙনি ভাগ হ'ল, হে সভাসদসকল শুনা, ভাগৱত শাস্ত্ৰৰ সাৰ হৰি গুণ শ্ৰৱণ কীৰ্তন কৰা। সদায় সাধুৰ সংগত থাকি শ্ৰৱণ কীৰ্তন অনুশীলন কৰি পাখণ্ড আচাৰ অৰ্থাৎ প্ৰসুবত প্ৰবৃত্তি বৰ্বৰ আচাৰ পৰিহাৰ কৰা। এতিয়া আহোঁ ৩৫ নং ঘোষাভাগলৈ। ৩৫ নং ঘোষাভাগ হ'ল, বৈৰাগ্যত পৰে ভাগ্য নাহি প্ৰবোধত পৰে সুখে আৰ নাহি পুৰুষৰ হৰি বিনে পৰিক্ৰম কৰ্তাৰ নাহি জানা ৰিপু নাহি সংসাৰত পৰ ৰাম ৰিপু নাহি সংসাৰত পৰ বৈৰাগ্যত পৰে ভাগ্য নাহি প্ৰবোধত পৰে সুখ আৰু নাহি পুৰুষৰ হৰি বিনে পৰিত্ৰাণ কৰ্তা আৰু নাহি জানা ৰিপু নাহি সংসাৰত পৰ। এই ঘোষাভাগ ভাঙনি হ'ল, বৈৰাগতকৈ ভাগ্য আৰু প্ৰবোধতকৈ সুখ পুৰুষৰ পক্ষে আন একো হ'ব নোৱাৰে। সংসাৰতকৈ ভয়াৱহ ৰিপু অন্য নাই আৰু হৰিয়ে একমাত্ৰ ত্ৰাণকৰ্তা। এতিয়া আহোঁ ৩৬ নং ঘোষাভাগলৈ। ৩৬ নং ঘোষাভাগ হ'ল, লক্ষ্মীপতি ভগৱন্ত যাৰ প্ৰসন্ন ভোলা তাহাৰ দুৰ্লভ কিছু নাই নাৰায়ণ পৰ ভৈলে তথাপিতো কিঞ্চু আন নবাঞ্চয় সুখ পাই ৰাম নবাঞ্চয় সুখ পাই। লক্ষ্মীপতি ভগৱন্ত যাহাৰ প্ৰসন্ন ভৈলা তাহাৰ দুৰ্লভ কিছু নাই নাৰায়ণ পৰ ভৈলে তথাপি কিঞ্চিতো আন নবাঞ্চয় সেৱা সুখ পায়। এই ঘোষাভাগৰ ভাঙনি ভাগ হ'ল, যি লোকৰ প্ৰতি লক্ষ্মীপতি ভগৱন্ত সন্তুষ্ট হ'ল তেওঁৰ বাবে জগতত আন কোনো দুৰ্লভ বস্তু নাই। জীৱই যেতিয়া ঈশ্বৰপৰায়ণ হৈ দাসভাৱে ভগৱন্তক সেৱা কৰি সেৱাৰ প্ৰাণ কৰে তেওঁ আন কোনো সুখৰ প্ৰতি বাঞ্ছা নাথাকে। আজি ইমানতেই সামৰিছোঁ।